প্ৰেজ দ্য লৰ্ড, হালেলুয়া। সুন্দৰ দিন, সুন্দৰ সময়। আজি আকৌ এটি ভিডিঅ' লৈ আপোনালোকৰ আগত থিয় হৈছোঁ। আহকচোন প্ৰিয়সকল, আজি যি ভিডিঅ' বনাব লৈছোঁ, ঈশ্বৰৰ বাক্যই সেই ভিডিঅ'ৰ যোগেদি আপোনালোকৰ হৃদয় যেন চুৱক আৰু ময়ো আশীৰ্বাদপ্ৰাপ্ত হওঁ। হয় প্ৰিয়সকল, আপোনালোকৰ বাৰু কেতিয়াবা এনেকুৱা লাগেনে যে আমি বৰ ডাঙৰ ভুল কৰিলোঁ বা কৰি আছোঁ, যি ভুলৰ কাৰণে ঈশ্বৰে আমাক ক্ষমা নকৰিব? সেইবাবে আজি এটা চমু কাহিনী বাইবেলত থকা পিতৰ নামৰ মানুহজনৰ যিজন পিতৰে যীচুক 3 বাৰ আহৈ অৰ্থাৎ মিছা মাতি অস্বীকাৰ কৰিছিল, কিন্তু সেই পিতৰকেই প্ৰভু যীশুৱে নিজৰ কাষলৈ চপাই লৈছিল। আহক আজি মোৰ ধ্যানৰ বিষয় হিতুপদেশ 24 অধ্যায় 16 পদত কৈছে, কিয়নো ধাৰ্মিক লোক 7 বাৰ পৰিও আকৌ উঠে। গতিকে পিতৰ আছিল যীশুৰ সকলোতকৈ অতি কাষত থকা শিষ্য, আৰু পিতৰেও প্ৰভু যীশুক কৈছিল যে তেওঁ যীশুৰ কাৰণে মৰিবলৈও সাজু আছিল বুলি। কিন্তু যেতিয়া যীচুক ক্ৰুচ কাঠত দিয়াৰ সময় আহিল, তেতিয়া মানুহবিলাকে পিতৰক যীশুৰ লগত থকা দেখি কৈছিল, এইজনো যীশুৰ লগত থকা শিষ্য বা মানুহ বুলি। তেতিয়া পিতৰে এবাৰ নহয় 3 বাৰ মিছা মাতি কৈছিল যীচুক তেওঁ চিনি নাপায় বুলি। আৰু শাস্ত্ৰবাক্য সিদ্ধ হ'বলৈ যেতিয়া প্ৰভুৱে কৈছিল, তুমি মোক 3 বাৰ আহৈ বা মিছা মাতিবা, আৰু সেই সময়তে কুকুৰায়ো ডাক দিব। আৰু প্ৰিয়সকল, সেয়াই ঘটিছিল। যেতিয়া পিতৰৰ অনুতপ্ত হৃদয়ে অনুভৱ কৰিছিল তেওঁ কি কৰিলে, যে তেওঁৰ অতি মৰমৰ প্ৰভুকেই চিনি নাপাওঁ বুলি সেই সময়ত এৰি দিছিল, তেতিয়া পিতৰে হয়তো ভাবিছিল তেওঁ কেতিয়াও প্ৰভুৰ যোগ্য নহয়। কিন্তু সিমানতো সেই কাহিনী শেষ হোৱা নাছিল প্ৰিয়সকল। প্ৰভু যীশুৱে পিতৰক কোনো দোষ নেদেখিছিল, আৰু তেওঁ যেতিয়াই মৃত্যুক জয় কৰি পুনৰুত্থান হৈছিল, তেওঁ পিতৰকে কৈছিল 3 বাৰকৈ, পিতৰ, তুমি মোক প্ৰেম কৰা নে? তুমি মোক প্ৰেম কৰা নে? তুমি মোক প্ৰেম কৰা নে? আৰু পিতৰে উত্তৰত কৰোঁ বুলি কওঁতে যীশুৱে পিতৰক কৈছিল, যদি প্ৰেম কৰা তেন্তে তুমি মোৰ ভেড়াজাকক অৰ্থাৎ তেওঁৰ শিষ্যসকলক চলাবলৈ আদেশ দিছিল। ইয়াৰ পৰা এটাই বুজিব পাৰিলোঁ যে আমি প্ৰভুৰ পৰা আঁতৰি বহুত ভুল কৰিলোঁ, পাপ কৰিলোঁ বুলি থকাটো তেওঁ নিবিচাৰে প্ৰিয়সকল। আমি যেতিয়া অনুতপ্ত হৃদয়েৰে প্ৰভুৰ আগত ভুল পাপ স্বীকাৰ কৰি আঁঠু লওঁ, তেওঁ আমাক নিশ্চয় যেনেকৈ পিতৰক সাৱটিলৈ দায়িত্ব দিলে, আমাকো তাকেই কৈছে। ঈশ্বৰে ভুল পাপেই শেষ নহয়। আমি যদি সঁচা হৃদয়েৰে তেওঁৰ ওচৰলৈ আহোঁ, আমি বুজি পাওঁ আমাৰ অনুভৱবোৰ, নিশ্চয় ঈশ্বৰে আমাক আকৌ সাৱটিলৈ উঠাব তেওঁৰ ৰাজ্যলৈ। আজি যদি কোনো ব্যক্তি পুৰণা কোনো ডাঙৰ ভুল বা পাপৰ কাৰণে নিজকে ক্ষমা কৰিব নোৱাৰে, নিশ্চয় আপোনাৰ হয়তো হ'ব পাৰে, মই বৰ ডাঙৰ ভুল কৰিলোঁ। প্ৰিয়সকল, পিতৰে আমাক শিকাই গ'ল, আমাৰ যিমান ডাঙৰ ভুল বা পাপ থাকিলেও সঁচা হৃদয়েৰে প্ৰভু যীশুৰ চৰণলৈ আহি প্ৰভুক ক'লে, হে প্ৰভু, মোৰ পাপক ভুলক ক্ষমা কৰা, মোক উদ্ধাৰ কৰা। মই যেতিয়া নিৰাশ হওঁ, মই উঠিবলৈ শক্তি দিয়া, ধৈৰ্য দিয়া, আমাৰ হৃদয়ত সঁচা প্ৰেম, বিশ্বাস, পস্তাৱা দান কৰা। প্ৰভু, আমি আমাৰ পাপত ডুবি থকাৰ পৰা উদ্ধাৰ কৰি তোমাৰ ৰাস্তা দিয়া। প্ৰিয়সকল, যিমান লোকৰ ঘৰত সমস্যা থাকে, সকলোকে ভাল চিন্তা, স্বাস্থ্য, ঈশ্বৰৰ আশীৰ্বাদ, অনুগ্ৰহ দান কৰা, তোমাৰ পথত চলোৱা। যেনেকৈ পিতৰক ভুল কৰা পিছতো উদ্ধাৰ কৰি সাৱটি ল'লা, তেনেকৈ মোক আপোনাক আপোনাসৱক প্ৰভুৱে উঠাব। হয় প্ৰিয়সকল, আজি যোনেই এই ভিডিঅ'টো চাই সকলোৰে কাৰণে যেন আশীৰ্বাদ আহক। আমি আমাৰ ভুলত বা পাপত হেৰাই নাথাকি প্ৰভুৰ চৰণলৈ চাপি যাওঁ। আহক এটি চমু প্ৰাৰ্থনাৰে। হে দয়ালু পিতা, তোমাৰ অনুগ্ৰহ আৰু দয়াৰ ক্ৰমে আজি আকৌ এটা দিন পালোঁ। বিশেষভাৱে মই যি অধম পাপী প্ৰভু, তোমাৰ বাক্য দুই এষাৰ যি জানিছোঁ ভিডিঅ' আকাৰে সকলো ভাই ভনী আই বোপাইবিলাকৰ আগত এৰিছোঁ। এই বাক্য যেন সকলোৰে কাৰণে আশীৰ্বাদ প্ৰাপ্ত হওক, আৰু সকলো হৃদয় মুকলি হওক। ঈশ্বৰৰ পৰা আঁতৰি নাথাকি তেওঁৰ ওচৰত সঁচা হৃদয়েৰে চাপক। তুমি এনেকৈ তোমাৰ সন্তানবিলাকক চপাই ল'বা। সকলো জাতিকে, সকলো মানুহকে তুমি আশীৰ্বাদ কৰিবা পিতা। অ' মহান ঈশ্বৰ,
তোমাক ধন্যবাদ দিওঁ এই সুন্দৰ সময় আৰু সহভাগিতাৰ কাৰণে, যি তোমাৰ নামত অকণমান কিবা এটাত থিয় হ'ব পাৰিছোঁ, ক'ব পাৰিছোঁ, তাৰ কাৰণেই এই অযোগ্য পাপী কৃতজ্ঞতা স্বীকাৰ কৰি ধন্যবাদ কৰি সকলোৱে মংগল কামনা কৰি আজিৰ দিনটোত অনাদি অনন্ত কাললৈ প্ৰভু যীশুৰ আশীৰ্বাদে যেন সকলো মানৱ জাতিলৈ বিয়পি থাকক, সেই কামনাৰে এই প্ৰাৰ্থনা জীৱিত যীশু খ্ৰীষ্টৰ নামত, আমেন। ধন্যবাদ। প্ৰেইজ দ্য লৰ্ড।